আমি এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আজিৰ যুগটো বৰ্তমান হৈছে প্ৰতিযোগিতাৰ যুগ আমাৰ মুখে মুখে আমি প্ৰায় প্ৰত্যেকৰে মুখে মুখে শুনিবলৈ পাওঁ যে আমাৰ সকলো ক্ষেত্ৰতে প্ৰতিযোগিতা হৈছে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক আজি কিবা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক মানুহৰ কিবা চাকৰি এটা যোগাৰ কৰাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমি প্ৰতিযোগিতাৰ সন্মুখীন হওঁ বা আমি প্ৰতিযোগিতাৰ কথা শুনিবলৈ পাওঁ আপুনি আমাক অকণমান বুজাই কওক ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হোৱাকৈ যে এই প্ৰতিযোগিতাৰ কেনেদৰে সন্মুখীন হ'লে তেওঁলোকে সফলতাৰ দিশত আগবাঢ়িব পাৰিব এইটো এটা খুব প্ৰাসংগিক প্ৰশ্ন বৰ্তমান যুগত কিয়নো প্ৰায় সৰহসংখ্যক মানুহেই যে কয় যে বৰ্তমান যিটো যুগ এই যুগটো কম্পিটিশ্যনৰ যুগ আমি যদিহে ইয়াত ভাগ ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি পিছ পৰি ৰ'ম বা জীৱনত সফলতাৰ মুখ নেদেখিম বা মোৰ শিক্ষা লোৱা নোলোৱা এই গোটেই প্ৰচেছটো কি হ'ব এনেই যাব চ' আমি এই প্ৰচেছত আমি ভাগ ল'বই লাগিব এই যিটো মানে কম্পিটিশ্যনৰ যুগ মানে কম্পিটিশ্যনৰ যিটো ৰেচ সেই ৰেচটোত আমি ভাগ ল'বই লাগিব তো এতিয়া ঠিক এনেকুৱা এটা কনচেপ্টেই মানুহৰ মনত কি হৈছে গঢ় লৈ উঠিছে তো প্ৰায় কোৱা শুনো গাৰ্জেনসকলে যদি এই কম্পিটিশ্যনত ভাগ নলয় তেতিয়াহ'লে আগলৈ সি কি কৰি খাব বা সি ছাৰ্ভাইভ কিদৰে কৰিব এইটোৰ বিষয়ত মোৰ অকণমান দৃষ্টিভংগীটো বেলেগ ধৰণৰ আৰু ই টোটেলি মোৰ পাৰচেপশ্যন যে অন্যান্য প্ৰসংগত মই যিদৰে তোমাক কৈছিলোঁ যে এইটোতো কওঁ যে এইটো টোটেলি মোৰ পাৰচেপশ্যন এইটোৱে ফেক্ট বা অপিনিয়ন হ'ব নোৱাৰে আৰু প্ৰতিটো কথাই মই তোমাক মানুহক এটা কথা ক'ম যে এইটো মোৰ পাৰচেপশ্যনহে দেই এইটো কেতিয়াও ফেক্ট বা এইটো কেতিয়াও অপিনিয়ন হ'ব নোৱাৰে চ' মই যিটো দৃষ্টিৰে গোটেই বস্তুটো মই চাইছোঁ মই সেইটো তোমাৰ আগত আজি ক'ম আচ্ছা তুমি মোক এটা কথা কোৱা যে এই পৃথিৱীত আজিলৈকে কিমান মানুহ জন্ম হ'ল বহুত হিচাপ যাক আনলিমিটেড বুলি ক'ব পাৰি হয় হয় কাৰোবাৰ ফিংগাৰ প্ৰিণ্ট কাৰোবাৰ লগত মিলেনে বাৰু নিমিলে কিয় কাৰণ আমি প্ৰত্যেকেই একোজন বেলেগ মানুহ হয় প্ৰত্যেকৰ আমাৰ গুণ ধৰ্ম বেলেগ আমাৰ বৈশিষ্ট্য বেলেগ আৰু এই পৃথিৱীত আমাৰ উদ্দেশ্যও বেলেগ আৰু হয়তো সৃষ্টিকৰ্তাই আমাক সকলোকে এটা বেলেগ বেলেগ উদ্দেশ্য লৈ এই পৃথিৱীলৈ মানুহৰূপে পঠিয়াইছিলে বা আমি মানুহৰূপে জন্মগ্ৰহণ কৰিছোঁ এটা সম্পূৰ্ণ পৃথক উদ্দেশ্য লৈ যিটো হয়তো আমি ধৰিব পৰা নাই কিন্তু বৰ্তমান যুগত আহি কি হ'ল আমি এই উদ্দেশ্যৰ বিষয়ে আমি পাহৰি কি হ'লোঁ আমি একে ঠাইলৈকে আমি গতি কৰিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু যাৰ ফলস্বৰূপে কি হৈছে এই কম্পিটিশ্যন নামৰ শব্দটোৰ জন্ম হৈছে ইভেন তুমি দেখিবা যে একেজোপা গছতে দুটা পাত কেতিয়াও একেই হ'ব নোৱাৰে দুটা বৰষুণৰ টোপাল কেতিয়াও একে নহয় কেতিয়াও দুটুকুৰা ডাৱৰ একে হ'ব নোৱাৰে এই পৃথিৱীত কেতিয়াও এটা বস্তু অন্য এটা বস্তুৰ লগত কেতিয়াও মিল নাথাকে অকণমান হ'লেও ই
বেলেগ হ'বই হয় কিন্তু কি হৈছে আমি একে ঠাইলৈকে গতি কৰিবলৈ লৈছোঁ কাৰণে কি হৈছে এই কম্পিটিশ্যন শব্দটো আমাৰ মনৰ মাজত গঢ় লৈ উঠিছে যিদিনাখনলৈকে আমি বুজি নুঠিম যে আমি এই পৃথিৱীত একোজন পৃথক ব্যক্তি আৰু আমাৰ মাজত সম্পদেৰে সম্পূৰ্ণ ভৰপূৰ হৈ আছে তেতিয়ালৈকে আমি এই কম্পিটিশ্যনতে নামিব লাগিব যিটো বৰ্তমান সংসাৰৰ নিয়মেই বুলি কোৱা বা যুগৰ এইটো আহ্বান বুলিয়ে কোৱা এতিয়া কথা হ'ল যে আমি বুজি উঠিম কিদৰে মই তোমাক ক'লোঁ যে আমি যিদিনাখনলৈকে নুবুজিম কিন্তু বুজি উঠিম কিদৰে ইয়াৰ কিবা প্ৰচেছ আছে নেকি যে আছে সেই বিষয়ে আমি পিছত আলোচনা কৰিম বাৰু যে ইংৰাজীত কোৱা হয় যে উই আৰ ডিফাৰেণ্ট উই আৰ মিন টু বি ডিফাৰেণ্ট because we are masters piece masters মানে সৃষ্টিকৰ্তাক বুজাইছে যে কিয়নো আমি সেই সৃষ্টিকৰ্তাৰ আমি কি হ'ল একোটা অংশ চ' আমাক তেওঁ পৃথক কৰিয়ে বনাইছে এটা মহান উদ্দেশ্য লৈ আৰু সম্পদৰে ভৰপূৰ কৰি পঠিয়াইছে কাৰো সম্পদ কম নহয় কাৰো বেছি নহয় আমাৰ এটা মিছকনচেপ্ট আছে যে পঢ়িব নোৱাৰিলে বা এনেকুৱা পঢ়াত অগ্ৰগতি ল'ব নোৱাৰিলে কি হয় আমি ল'ৰাটোক বা ছোৱালীজনীক আমি কি হয় আণ্ডাৰ এষ্টিমেট কৰিবলৈ লওঁ বা যিকোনো কথা ক'বলৈ আৰম্ভ কৰোঁ তেওঁ পঢ়িব নোৱাৰিব পাৰে তেওঁ হয়তো সম্পূৰ্ণ বেলেগ এটা গুণ ধৰ্ম লৈ জন্মগ্ৰহণ কৰিছে আমি সেইটো আইডেণ্টিফাই কৰিব পাৰিছোঁ নাই সেইটোৱে ডাঙৰ কথা চ' আমাৰ ওচৰত মনত ৰাখিবা যে সম্পদেৰে আমাৰ ভৰপূৰ হৈ আছে আমি মাত্ৰ তাক এক্সপ্ল'ৰ কৰিব লাগে সেই এক্সপ্ল'ৰটো আমি কৰিব জানিছোঁ নে নাই যদি আমি এক্সপ্ল'ৰ কৰিব নাজানো তেতিয়াহ'লে কিয় আমি এই কম্পিটিশ্যনতে আমি নামিব লাগিব আৰু এই যিটো কম্পিটিশ্যন যাক ইংৰাজীত ৰেট ৰেচ বুলি কোৱা হয় এই শব্দটো প্ৰথমবাৰৰ বাবে 1953 চনত Samuel Goudsmit তেওঁ পাব্লিছ কৰিছিলে এটা আৰ্টিকেলত আৰু ইয়াৰ মানে হৈ গ'ল এই যিটো ৰেট ৰেচৰ তাৰ অৰ্থ হৈ গ'ল যে কি যে এই জীৱনত সময় ৰিলেক্সেশ্যন আৰু এনজয়মেণ্টৰ কোনো ঠাই নাই যিয়ে ইয়াত মানে ভাগ ল'ব মই যিমান দূৰলৈকে পঢ়ি পাইছোঁ আৰু এই কনচেপ্টটো এনেদৰে আহিছিলে যে এটা সজাৰ ভিতৰত অলপমান নিগনিক এটা বৃত্তাকাৰ পথত এৰি দিছিলে কোনো ডেষ্টিনেশ্যন নোহোৱাকৈ বৃত্তাকাৰ পথত কেৱল মাত্ৰ ঘূৰি থাকে কোনো ডেষ্টিনেশ্যন নাই আৰু ঠিক এই ৰেট ৰেচত যি হয় আমাৰ যি অৱস্থা ঠিক তেনেকুৱাই হয় বুলি তেওঁলোকেও কৈছে আৰু এইটো দেখিবলৈও পোৱা গৈছে তুমি চাবাচোন যে যিসকলে কম্পিটিশ্যন কৰি মই ধৰি ল'লোঁ খুব ভাল ৰিজাল্ট কৰি কোনোবা মাল্টিনেশ্যনেল কোম্পানী বা বেলেগ বেলেগ কোম্পানীত বা গভৰ্ণমেণ্ট জবতো কি হৈছে এংগেজড হৈছে খুব ভালদৰে কি হয় এনালাইচিছ কৰিলে দেখিবলৈ পাবা যে হয় তেওঁলোকৰ লাইফতো কি হৈছে এই তিনিটা বস্তু হেৰাই গৈছে কি কি সময় যিটো ৰিলেক্সেশ্যন বুলি কোৱা হয় আৰু
সেই এনজয়মেণ্ট এটা মেচিনৰ নিচিনা তেওঁলোক হৈ যায়, সেইটো দেখিবলৈ পোৱা গৈছে। এতিয়া কথা হ'ল যে এই কম্পিটিশ্যনত যে আমি নামো বা আমাক এই কম্পিটিশ্যনত নামিবলৈ আমাক বিভিন্ন মানুহে আমাক উৎসাহিত কৰে আৰু কয় যে এই কম্পিটিশ্যনত ভাগ নল'লে আমাৰ জীৱনটো সফল নহ'ব বা এই কম্পিটিশ্যনত আমি ভাগ নল'লে আমি জীৱনত পিছ পৰি ৰ'ম। কিন্তু এই কম্পিটিশ্যনৰ যিটো লক্ষ্য, সেই লক্ষ্যটো শেষ ক'ত হৈছে? এটা চাকৰিত। আৰু সেই চাকৰিটোত তেওঁ এংগেজ হোৱাৰ পিছত তেওঁ যি মানসিক অৱস্থা বা তেওঁৰ যিটো কণ্ডিশ্যনত তেওঁ জীয়াই থাকে, তো মই ভাবোঁ সেইটো সফল জীৱন বুলি নকয় নেকি, মই ভাবোঁহে দেই, অইনে কি ভাবে মই নাজানো। য'ত কাৰো কাৰণে ইভেন নিজৰ কাৰণেও কি হয় কোনো স্পেচেই নাথাকে, আৰু সেইটোক আচলতে মই ছাকচেছ বুলি মই ক'বলৈ অকণমান অসুবিধা পাওঁ। এইটো মোৰ পাৰচেপশ্যন টোটেলি। এতিয়া কথা হ'ল যে আমাৰ যি কম্পিটিশ্যনত নমোৱা হয় শ্ৰেষ্ঠ হ'বৰ বাবে, বা শ্ৰেষ্ঠ হ'লেহে আমি কি হয় আমি ভাল পদমৰ্যাদা পাম বা যিদৰে বিচাৰিছোঁ আমি ঠিক সেইদৰে আমাৰ এটা চাকৰি হ'ব বা লাইফটো আমাৰ ঠিক সেইদৰে ছেটেল হ'ব। চ' এই বেষ্ট বা শ্ৰেষ্ঠতা মানে কি? কাৰণ এই কম্পিটিশ্যনত নমাৰ মূল লক্ষ্য হৈ গ'ল যে কি, যে মই বেষ্ট হোৱা বা মই শ্ৰেষ্ঠ হোৱা। এতিয়া এই শ্ৰেষ্ঠ শব্দৰ অৰ্থ কি? যে শ্ৰেষ্ঠৰ শব্দ অৰ্থ হৈ গ'ল যে অন্য ব্যক্তিতকৈ মই যি প্ৰাপ্ত কৰিলোঁ সেইটো বেছি হয়নে নহয়। যিকোনো বস্তু, সেইটো জ্ঞান হ'ব পাৰে, সেইটো ধন সম্পত্তি হ'ব পাৰে, সেইটো পদমৰ্যাদা হ'ব পাৰে। গতিকে অন্যতকৈ মই বেছিকৈ প্ৰাপ্ত কৰিলোঁ নে নাই, অৰ্থাৎ ইয়াত মূল কথা মই কিমান প্ৰাপ্ত কৰিলোঁ সেইটো নহয়, মই যি প্ৰাপ্ত কৰিলোঁ সেইটো অন্যতকৈ অধিক হয় নে নহয় সেইটোহে কি হ'ল মূল কথা হ'ল। আৰু এই শ্ৰেষ্ঠতাৰ যি মানসিকতা, সেই মানসিকতাই কি কৰে আমাৰ জ্ঞান প্ৰাপ্তিক কি হয় এক স্পৰ্ধালৈ কি হয় পৰিৱৰ্তন কৰে। আৰু তুমিয়ে কোৱাচোন বাৰু, স্পৰ্ধাত বিজয়ৰ শেষ কেতিয়া হয়? কেতিয়াও নহয়, কেতিয়াও নহয়। বহু কষ্ট কৰি তুমি হয়তো শ্ৰেষ্ঠ হ'বও পাৰা, কিন্তু যদি আমি মনৰ এটা অৱস্থালৈ যাওঁ তো তেতিয়াহ'লে আমি দেখিবলৈ পাম তেওঁ এটা ভয়ে সদায় তেওঁক খেদি ফুৰে। সেই ভয়টো হৈ গ'ল যে কি, সেই আসনৰ পৰা যদিহে তেওঁ কি হয় কোনোবাই নমাই দিয়ে বা তেওঁক পিছ পেলায়, তো তেতিয়া কি হ'ব? আৰু তুমি ইতিহাসৰ পাত লুটিয়ালে দেখিবলৈ পাবা যে কোনো মানুহ কি হয় অনন্তকাললৈ কেতিয়াও শ্ৰেষ্ঠ হৈ থাকিব নোৱাৰে। কোনোবা এজনে আহি তেওঁ সেই আসনৰ পৰা কি কৰিব? ৰিপ্লেচ কৰিব। কিয়নো তুমিও এজনক ৰিপ্লেচ কৰিয়ে
হয় এই আসনত বহিছিলা পাইছোঁ আৰু যি মুহূৰ্ততে তুমি ৰিপ্লেচড হ'বা তো সেই মুহূৰ্ততে কি হ'ব তোমাৰ আকৌ সেই একেই মেণ্টেল ষ্ট্ৰেছ ডিপ্ৰেশ্যন আৰু যাৰ ফলস্বৰূপে কি হ'ব তোমাৰ এটা খিংখিঙীয়া স্বভাৱে কি হ'ব মনত জন্ম ল'ব সৰু সৰু কথাত তুমি ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰিবা আৰু এটা ডাঙৰ কথা যে এই কম্পিটিশ্যনত যেতিয়া আমি নামি পৰোঁ তেতিয়া আমি নজনাকৈয়ে কি হয় আমাৰ মনত এটা বেয়া বস্তুৰে আমাৰ কি হয় জন্ম লৈ উঠে কাৰণ তুমি খুব ক্ল'জলি যদি নিজকে অবজাৰ্ভ কৰা তেতিয়াহ'লে তুমি দেখিবলৈ পাবা ছাপ'জ আমি ইয়াত আজি 12জন মানুহ আছোঁ তো এই 12জনৰ মাজত যদিহে আমাৰ কম্পিটিশ্যন হয় চ' তেতিয়াহ'লে কি হয় ইজনে সিজনৰ মাজত এটা হিংসাৰ ভাৱ গঢ় লৈ উঠে নজনাকৈ কিয়নো মই তেওঁতকৈ শ্ৰেষ্ঠ হ'ব লাগে তো সেইটো ভাৱ আমাৰ প্ৰতি মুহূৰ্তত আহিয়ে থাকে নহয় তো তেতিয়াহ'লে কি হয় এই হিংসাৰ ভাৱটো আমাৰ গঢ় লৈ উঠে ইভেন তুমি চাবা স্কুলত বা কলেজৰ যদি তুমি এই ছাত্ৰ ছাত্ৰীসকলৰ মানে মেণ্টেল যিটো ষ্টেট সেইটো যদিহে তুমি অলপ অধ্যয়ন কৰা তুমি দেখিবলৈ পাবা কি হয় যিজন ল'ৰা বা যিগৰাকী মানে ছোৱালীয়ে ফাৰ্ষ্ট হয় বা ছেকেণ্ড হয় তেওঁ যি তেওঁলোকৰ লগত কম্পিটিশ্যনত নামি আছে যে তেওঁলোকৰ কি হয় হিংসা কৰিবলৈ আৰম্ভ কৰে কিদৰে তেওঁতকৈ প্ৰথম হৈ থাকিব পাৰি কিদৰে তেওঁতকৈ প্ৰথম হৈ থাকিব পাৰি আৰু কি হয় এইটো এটা প্ৰকৃতিৰ নিয়ম যে যি মুহূৰ্ততে তোমাৰ মনত হিংসাৰ ভাৱ গঢ় লৈ উঠে তেতিয়া আৰু তোমাৰ কি হয় বেলেগ শত্ৰুৰ আৰু কোনো প্ৰয়োজন নহয় চ' এই কম্পিটিশ্যনত নামিবলৈ গৈ আমাৰ কি হৈছে যে প্ৰথম আমি নিজক অনিষ্ট কেনেকৈ কৰি লৈছোঁ যে আমাৰ এই হিংসাৰ ভাৱটো গঢ় লোৱাই কি হৈছে তুলিছোঁ আৰু এটা বেলেগ এটা অৱস্থাও গঢ় লৈ উঠে যিটো কোৱা হয় কাৰণ কম্পিটিশ্যনত নামিলে কি হ'ব যে মোক লাগিব ন মাৰ্ক লাগিব বা ষ্টেটাছ লাগিব বা সেই পজিশ্যনটো লাগিব যে মোক লাগিব এই মোক লগা এই যিটো মানে মানসিকতা সি আমাক ৰিচিভিং মোডলৈ লৈ আহে আৰু সি কেনেকৈ মোৰ ওপৰত বা তোমাৰ ওপৰত প্ৰভাৱ পেলায় সেইটো বিষয়ে আমি পিছত আলোচনা কৰিম এইটো এটা বৰ বহল এটা মানে বিষয় চ' আমাৰ কি হয় আমাক ৰিচিভিং মোডলৈ আমাক লৈ আহে আৰু আমাৰ হিংসাৰ ভাৱ কি হয় গঢ় লৈ উঠে আমাৰ মনৰ ভিতৰত তাৰপিছতে তুমি দেখিবা যি মুহূৰ্ততে আমি কম্পিটিশ্যন কৰি সফল হ'লোঁ আমি এই 12জনৰ মাজত ধৰি লোৱা হওক যে মই ফাৰ্ষ্ট হ'লোঁ তেতিয়া কি হয় প্ৰায় সৰহ সংখ্যক মানুহে সকলোৰে নহয় প্ৰায় সৰহ সংখ্যক মানুহৰে কি হয় আৰু এটা অনিষ্টকাৰী গুণ জন্ম হৈ উঠে যে সেইটো হৈছে কি যে অহংকাৰ আমাৰ অজানিতে ই আমাৰ মনত গঢ় লৈ উঠে যি মুহূৰ্ততে আমি কম্পিটিশ্যন কৰি আমি শ্ৰেষ্ঠ হ'ম যে সেই মুহূৰ্ততে কি হয় আমাৰ এই যিটো অনিষ্টকাৰী এটা স্বভাৱ বা গুণ অহংকাৰ সি গঢ় লৈ উঠে আৰু এইটো এটা প্ৰকৃতিৰ নিয়ম যে অহংকাৰ হ'লে কি হয় অহংকাৰ হ'লে মানুহৰ পতন হয় চ' আমি কম্পিটিশ্যনত নামিবলৈ গৈ কি কৰিছোঁ আমি নিজৰ পতন আমি নিজেই কৰিছোঁ এইটো তুমি নাভাবিবা যে সাময়িকভাৱে হয়তো 2 দিন বা 3 দিনৰ কাৰণে তুমি বা 2 বছৰ বা 10 বছৰৰ কাৰণে তুমি অলপ কি হ'ল যে এটা পদমৰ্যাদা পায় বা এটা চাকৰি পায় তুমি ছাকচেছ হ'লা বুলি কিন্তু তুমি দেখা যায় সৰহ সংখ্যক মানুহৰ মাজত তেওঁলোকে ছ'চিয়েলি ইম'চনেলি বা হেল্থৰ যিমানখিনি কনচাৰ্ণ আছে তো সেই সকলো ফালৰ পৰা তেওঁ কি হয় তেওঁ যিডাল গ্ৰাফ আচলতে
সেই গ্ৰাফডাল কি হয় ডিক্লাইন সদায় ডিক্লাইন হৈ আহি থাকে, সদায় মানে নিম্নমুখী হৈ আহি থাকে। হয় আৰু এইটো এটা প্ৰকৃতিৰ নিয়ম যে তোমাৰ অহংকাৰ হ'লে তোমাৰ পতন হ'বই। চ' এতিয়া তুমি সুধিব পাৰা যে মোক যে তাৰ মানে কি যে আমি এই কম্পিটিশ্যনত আমি ভাগ নল'ম নেকি, তাৰমানে আমি ধন নঘটিম নেকি, তাৰমানে আমি কি চাকৰি নকৰিম নেকি? মই তোমাক সেইটো কথা কোৱা নাই। মই তোমাক কৈছোঁ যে মানুহৰ মনত কি কি ভাবে বা কি কি স্বভাৱে জন্ম ল'ব পাৰে তাৰ মই সম্ভাৱনীয়তাখিনি কৈ আছোঁ, যিয়ে তোমাক বা মোক অনিষ্ট কৰিব। তুমি এই শ্ৰেষ্ঠ হোৱাতকৈ তুমি অন্য এটা কাম নকৰা কিয়? তুমি উত্তম হ'বৰ বাবে চেষ্টা নকৰা কিয়? এতিয়া কথা হ'ল যে এই উত্তম শব্দৰ অৰ্থ কি, আৰু এই উত্তম হ'বৰ বাবে চেষ্টা কৰিলে কি হয়? তো তুমি যদি চোৱা যে এই উত্তম শব্দৰ অৰ্থ, তেতিয়াহ'লে তুমি দেখিবলৈ পাবা যে উত্তম শব্দৰ অৰ্থ হ'ল মোৰ যিমান আহৰণ কৰিবৰ বাবে প্ৰয়োজন সেই সকলোখিনি কি হয় আহৰণ কৰি লোৱা। অন্য কোনো ব্যক্তিতকৈ অধিক পোৱাৰ আশাৰে নহয় বা অধিক পোৱাৰ ইচ্ছাৰে নহয়, কেৱল মাত্ৰ মোৰ মন ছেটিছফাইড হোৱাকৈ কি হয় যিমান প্ৰয়োজন সেই সকলোখিনি আহৰণ কৰি লোৱা। আৰু মনৰ এটা স্বভাৱ আছে যে ই কেতিয়াও ছেটিছফাইড নহয়। চ' আমি কি হ'ব, আমাক সদায় অধিক প্ৰয়োজন হৈ গৈহে থাকিব। তো আমাৰ এই জ্ঞান আহৰণৰ যিটো প্ৰচেছ সেইটো কি হ'ব, ই ধাৰাবাহিকভাৱে চলি গৈ থাকিব, কিয়নো ই কেতিয়াও ছেটিছফাইড নহয়। আৰু এই উত্তম হোৱাৰ পথত কি হয় অন্য কোনো ব্যক্তিৰ প্ৰতি কি হয় আমাৰ মনত স্পৰ্ধাৰ জন্ম নহয়। যদিহে স্পৰ্ধাৰ জন্ম হয় তেতিয়াহ'লে নিজৰ প্ৰতিহে জন্ম হয়। মোক বহুতেই এইটো প্ৰশ্ন কৰে, আপুনিতো কৈছে উত্তম হ'বলৈ, সেইটো ঠিকেই আছে, কিন্তু এজন মানুহ কিদৰে উত্তম হ'ব পাৰে আৰু তেওঁ কিখিনি গুণৰ অধিকাৰী হ'লে তেওঁ সেই ৰেচপেক্টিভ ফিল্ডত কি হ'ব উত্তম হৈ উঠিব পাৰিব। চ' ইয়াৰ উত্তৰটো ঠিক এনেকুৱা ধৰণৰ, যিজন মানুহে কি হ'ল জ্ঞানক অমূল্য সম্পদ বুলি ভাবি তাক আহৰণ কৰিব, তেওঁৱে কি হ'ব উত্তম হৈ উঠিব। আৰু যিজনে কিবা বস্তু পাবৰ বাবে যে চাকৰি কোৱা, যে ধন টকা পইচা, যে পজিশ্যন, যে ৰেংক, চ' যিজনে এইবোৰ পাবৰ বাবে যিকোনো বস্তু পাবৰ বাবে যিয়ে জ্ঞান আহৰণ কৰে, কি হ'ব তেওঁ গোটেই জীৱন তেওঁ শ্ৰেষ্ঠ হ'বলৈ চেষ্টা কৰোঁতেই যাব, উত্তম কিন্তু তেওঁ কেতিয়াও হ'ব নোৱাৰিব। গতিকে উত্তম হ'বলৈ হ'লে কি কৰিব লাগিব, আমি জ্ঞানক অমূল্য সম্পদ হিচাপে ভাবি তাক আহৰণ কৰিব লাগিব, অন্য কোনো উদ্দেশ্য তাত থাকিব নালাগিব। সেয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মন যে একাগ্ৰ নহয় বা পাঠ্যপুথিত বহু সময়লৈকে কি হয় বহুৱাই ৰাখিব নোৱাৰে, তাৰ মূল কাৰণটো হৈ গ'ল যে কি, যে আমি শ্ৰেষ্ঠ হ'বৰ বাবে আমি এই জ্ঞান আহৰণ কৰিছোঁ, উত্তম হ'বৰ বাবে নহয়। আৰু যি মুহূৰ্তলৈকে আমি শ্ৰেষ্ঠ হ'বৰ বাবে আমি জ্ঞান আহৰণ কৰিম,
সেই মুহূৰ্তলৈকে আমাৰ কি হ'ব মন একাগ্ৰ হ'বই নোৱাৰে কিয়নো আমি শ্ৰেষ্ঠ হ'বলৈ চেষ্টা কৰি আছোঁ তাৰ দ্য ৰিজন বিহাইণ্ড যে আমাক এটা জব লাগে বা এনেকুৱা কিবা আশা লৈ পেলাই আমি এই জ্ঞান আহৰণ কৰিবলৈ আহিছোঁ চ' গতিকে এইটো কোনো কাৰণতে সম্ভৱ নহয় যে আমাৰ মন একাগ্ৰ হ'ব ই প্ৰকৃতিৰ আচলতে এটা নিয়ম আৰু উত্তম হ'বলৈ চেষ্টা কৰিলে কি হ'ব মই দেৰিকৈ হ'লেও যদিহে মই উত্তম হ'বলৈ ধাৰাবাহিকভাৱে মই প্ৰচেষ্টা অব্যাহত ৰাখোঁ তেতিয়া দেৰিকৈ হ'লেও মই সকলো জ্ঞান প্ৰায় সকলো জ্ঞানেই মই প্ৰাপ্ত কৰি ল'ম আৰু নজনাকৈয়ে কি হ'ব মই বিনা প্ৰতিদ্বন্দ্বিতাৰে মই শ্ৰেষ্ঠ হৈ উঠিম কিন্তু তাৰ বিপৰীতে মই যদি কেৱল শ্ৰেষ্ঠ হ'বৰ বাবেই চেষ্টা কৰি থাকোঁ তেতিয়া কি হ'ব মই শ্ৰেষ্ঠ হওঁ নহওঁ সেইটো নাজানো কিন্তু গোটেই জীৱনত কেতিয়াও মই উত্তম হৈ উঠিব নোৱাৰিম উত্তম হ'বলৈ হ'লে কি হ'ব আমি এক বিশাল জ্ঞানৰ আমি অধিকাৰী হ'ব লাগিব আৰু এই বিশাল জ্ঞানৰ আমি অধিকাৰী তেতিয়াহে হৈ উঠিব পাৰিম যদিহে আমি নিজকে সমৰ্পণ কৰিব পাৰোঁ এতিয়া কথা হ'ল যে সমৰ্পণ আমি কাৰ ওচৰত কৰিম সমৰ্পণৰ যিটো বাস্তৱিক অৰ্থ সেইটো আমি জানোনে যদি নাজানো তেতিয়াহ'লে কি হ'ব আমি সেই বিশাল জ্ঞানৰ অধিকাৰী হ'ব নোৱাৰিম আৰু তাৰ বাবে আমাৰ কি হ'ব আমি কেতিয়াও উত্তম হ'ব নোৱাৰিম মনৰ এটা স্বভাৱ আছে এই স্বভাৱটো এনেধৰণৰ যে ই সদায় জ্ঞান প্ৰাপ্তিৰ ক্ষেত্ৰত ই সদায় বাধাৰ সৃষ্টি কৰে কেতিয়াবা কি হয় আমাক শিক্ষকে দিয়া শাস্তিৰ বাবে আমাৰ মনত খং উপজে অহংকাৰে জন্ম লৈ উঠে কেতিয়াবা বন্ধু বান্ধৱৰ প্ৰতি ঈৰ্ষাৰ জন্ম হয় কেতিয়াবা এনে লাগে যে এইবোৰ পঢ়ি বা এইবোৰ জ্ঞান অৰ্জন কৰি একো লাভ নাই কেতিয়াবা এই কিতাপত যি লিখা আছে বা আমি যি আহৰণ কৰি আছোঁ সেইবোৰৰ ওপৰত আমাৰ সন্দেহ উপজে কেতিয়াবা স্কুল বা কলেজলৈ আমাৰ যাবলৈ মন নাযায় বা কিদৰে নোযোৱাকৈ থাকিব পাৰি স্কুল বা কলেজলৈ তাৰ উপায় চিন্তা কৰাত লাগি থাকে আমাৰ মনটো চ' এনেকুৱা অলেখ কি হ'ব বাধাৰ সৃষ্টি কৰিব আৰু আমাৰ কি হ'ব মনটোক আমাক ডাইভাৰ্ট কৰি ৰাখিব কাৰণ ই এটা মনৰ স্বভাৱেই আৰু এই অযোগ্য স্থিতিৰ বাবে কি হয় এই মনৰ যি অযোগ্য স্থিতি এই মনৰ যি অযোগ্য স্থিতি তাৰ বাবে কি হয় আমি এই জ্ঞান প্ৰাপ্তিৰ পৰা আমি সদায় বঞ্চিত হৈ ৰওঁ মনত ৰাখিবা মনৰ যোগ্য স্থিতি কেৱল মাত্ৰ সমৰ্পণৰ দ্বাৰাহে সম্ভৱ ইয়ে আচলতে সৃষ্টিৰ নিয়ম বা প্ৰকৃতিৰ নিয়ম তো যি মুহূৰ্ততে আমি সমৰ্পণ কৰোঁ সেই মুহূৰ্ততে কি হয় যে আমাৰ মনৰ ভিতৰৰ যি অহংকাৰ যি ঈৰ্ষা বা হিংসা যি আশা যে সেইবোৰ স্থিতিৰ পৰা আমি বহু দূৰ আঁতৰি আহোঁ আৰু এই স্থিতিবোৰৰ পৰা কি হয় আমি যি মুহূৰ্ততে আমি আঁতৰি আহোঁ সেই মুহূৰ্ততে আমাৰ হৃদয়খন শান্ত হৈ পৰে আৰু যি মুহূৰ্ততে হৃদয়খন শান্ত হৈ পৰে সেই মুহূৰ্ততে কি হয় মন একাগ্ৰ হৈ উঠে এতিয়া বহুত স্কুলত ল'ৰা ছোৱালীয়ে বা কলেজৰ ল'ৰা ছোৱালীয়ে মোক সোধে যে মনটোক কনচেনট্ৰেট কৰিব নোৱাৰোঁ ইয়াৰ কাৰণ কি বা কিদৰে আমি কনচেনট্ৰেট কৰিম
যিটো অসমীয়াত একাগ্ৰতা বুলি কোৱা হয় বা একাগ্ৰ সেইটো আচলতে আমি নিজকে সমৰ্পণ কৰিব লাগিব একাগ্ৰ হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ মনটো আমাৰ হৃদয়খন প্ৰথমতে আমাৰ শান্ত হ'ব লাগিব আমাৰ হৃদয় কেতিয়া শান্ত হ'ব যেতিয়া আমি নিজকে অহংকাৰ ঈৰ্ষা এইবিলাকৰ পৰা আমি অঁতৰাই ৰাখিব পাৰিম আৰু তেতিয়াই কি হ'ব আমাৰ মনৰ যোগ্য স্থিতি আহিব আৰু এই সকলোখিনি কাৰ দ্বাৰা সম্ভৱ সমৰ্পণৰ দ্বাৰা তো আমি সমৰ্পণ কৰিব লাগিব এতিয়া কথা হ'ল যে সমৰ্পণ কৰিব লাগিব এই কথাটোত আমি জানি গ'লোঁ তো কিন্তু কাৰ ওচৰত সমৰ্পণ কৰিব লাগিব দৰাচলতে আমাক যিয়ে শিক্ষা দিয়ে সেইজন গুৰুৰ ওচৰত আমি নিজকে সম্পূৰ্ণৰূপে আমি সমৰ্পণ কৰিব পাৰিবই লাগিব নহ'লে আমাৰ কোনো কাৰণতে মনৰ সেই যোগ্য স্থিতি কি হয় জন্ম লৈ নুঠেই কি হয় আমি কি দেখিছোঁ স্কুল কলেজত আমি সম্পূৰ্ণ ওল্টা এখন প্ৰতিচ্ছবি আমি দেখি আছোঁ আজিকালিতো কোনো ল'ৰা ছোৱালীক কি হয় শিক্ষকে একো কথা ক'বই নোৱাৰে ইভেনটো শিক্ষকক শাৰীৰিকভাৱে অপদস্থ কৰা তেনেকুৱাও বহুতো উদাহৰণ আছে এনেইতো বেয়া কথাটো আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে কয় শিক্ষকক অকণমান যদি কিবা এটা কয় শিক্ষকে কিন্তু শিক্ষকে কিয় কৈছে সেইটো আমি কিন্তু কেতিয়াও ভাবি নাচাওঁ তো আমি যি মুহূৰ্তলৈকে এটাই কথা মনত ৰাখিব মানুহ নিজকে সেইজন গুৰুৰ ওচৰত বা সেইজন শিক্ষকৰ ওচৰত আমি সমৰ্পণ কৰিব নোৱাৰিম সেই মুহূৰ্তলৈকে আমি কোনো কাৰণতে কেতিয়াও উত্তম হ'ব নোৱাৰিম এই সৃষ্টিৰ নিয়ম বা এই প্ৰকৃতিৰ নিয়ম সেইকাৰণে মানুহ তোমাকো কওঁ যে আমি আচলতে শ্ৰেষ্ঠ হ'বলৈ চেষ্টা নকৰি উত্তম হ'বলৈ চেষ্টা কৰিব লাগে মানে বেষ্ট নহয় ইংৰাজীত যিটো তাৰ প্ৰতিশব্দত যে বেষ্ট নহয় আচলতে আমি এক্সিলেণ্ট হ'বৰ বাবে আমি চেষ্টা কৰিব লাগে কিয়নো যদি তুমি বেষ্ট হোৱা যে ইউ কেন বি ৰিপ্লেচড বাই আদাৰ্ছ যে আমাক কোনোবাই নহয় কোনোবাই এদিন আমাক ৰিপ্লেচ কৰিবই কিন্তু উত্তম হ'লে তোমাক তোমাৰ সেই ৰেচপেক্টিভ ফিল্ডৰ পৰা কোনো তোমাক কি কৰিব ৰিপ্লেচ কৰিব নোৱাৰে তুমি যদিহে ইতিহাসৰ পাত লুটিওৱা তেতিয়াও তুমি দেখিবা যে যিসকল তেওঁলোকৰ ৰেচপেক্টিভ ফিল্ডত এক্সিলেণ্ট বা উত্তম তেওঁলোকে সদায় উত্তম হৈয়ে থাকিল আৰু যিসকল শ্ৰেষ্ঠ তেওঁলোক এদিন নহয় এদিন সেই আসনৰ পৰা নামিব লগা বা নামিবলৈ বাধ্য হ'ল আৰু ইভেন মই বেছি দূৰ নাযাওঁৱেই আমাৰ এই মাজুলীৰ যাদৱ পায়েং যাক অৰণ্য মানৱ বুলি কোৱা হয় যে তেওঁ সেইটো ফিল্ডত উত্তম তেওঁক কোনেও ৰিপ্লেচ কৰিব নোৱাৰে পাৰিবনে বাৰু কোনোবাই তেওঁক ৰিপ্লেচ কৰিব কোনেও নোৱাৰে চ' আমি প্ৰচেষ্টা ঠিক তেনেদৰে আমি ল'ব লাগে তো এতিয়া মোক বহুতে সোধেও যে তেওঁ যাদৱ পায়েঙে এইটো কাম কৰিলে বা অন্যান্যসকলে এইখিনি কাম কৰিলে এতিয়া আমি কি কৰিম আমাৰতো কোনো কামেই নাই কিন্তু এই ক্ষেত্ৰত মই এটা কথাই সোধোঁ যে আমাৰ এই ব্ৰহ্মাণ্ডখনৰ কথা তুমি বাদেই দিয়া আমি যদিহে ভাৰতবৰ্ষখনৰ কথাই আমি লওঁ তুমি মোক কোৱাচোন যে ভাৰতবৰ্ষখন উন্নত দেশ নে উন্নয়নশীল দেশ মানে ডেভেলপিং কাণ্ট্ৰি নে ডেভেলপ কাণ্ট্ৰি ডেভেলপিং কাণ্ট্ৰি মানে উন্নয়নশীল দেশ ইট মিনছ যে আমি উন্নত দেশ হ'বলৈ হ'লে আমাৰ ভাৰতবৰ্ষখন উন্নত দেশৰ শাৰীত থিয় কৰাবলৈ হ'লে আমাৰ বহুতো কাম কৰিবলৈ বাকী আছে নহয়নে যদি বহুতো কাম কৰিবলৈ বাকী আছে তেনেহ'লে মই নিবনুৱা কিদৰে হ'লোঁ যদি বহুতো কাম কৰিবলৈ বাকী আছে তেনেহ'লে মই সন্মুখত কিয় একো কাম দেখি পোৱা নাই আমি কেৱল মাত্ৰ দুটামান শ্লোগান বা দুখনমান হৰ্ডিং লগাই যে আমি ভাৰতবৰ্ষখনক কিবা উন্নত দেশৰ শাৰীত থিয় কৰাম কিন্তু কিদৰে আমাৰ চিন্তাধাৰা সেই স্তৰত হৈছেগৈনে যে আমি কিবা ক্ৰিয়েটিভ কাম কৰিছোঁনে
যে এটা সমীক্ষাত আহিছিলে যে 2050 চনৰ ভিতৰত যে সেইকেইখন দেশেই আচলতে উন্নত দেশ হ'ব যিকেইখনে এই ক্ৰিয়েটিভিটি মিনছ সৃষ্টিশীল কিবা বস্তু বা কথাৰ ওপৰত যিয়ে গুৰুত্ব দি আগবাঢ়ি যাব যে সেইকেইখন দেশেই 2040 পৰা 50 চনৰ ভিতৰত উন্নত দেশৰ শাৰীত থিয় হ'ব সেইকেইখন যিকোনো দেশ হ'ব পাৰে মাত্ৰ তেওঁলোকৰ সেই ক্ৰিয়েটিভিটিটো লাগিব যে সেই দেশে কেনেকুৱা ধৰণৰ কাম কৰি পেলাই আজি এই স্তৰত উপনীত হৈছে চ' আমি ক্ৰিয়েটিভ হ'ব লাগিব যে আমি সৃষ্টিশীল হ'ব লাগিব আমাৰ মনটোক সৃষ্টিশীল কৰি তুলিব লাগিব আদাৰৱাইজ আমি শ্লোগান দি থাকোঁতেই যাব তো এতিয়া ইয়াত আৰু এটা প্ৰশ্ন উদয় হয় যে আমি সৃষ্টিশীল কিদৰে হ'ম যে আমাৰ এই ক্ৰিয়েটিভ যিটো আমাৰ এবিলিটি সেইটো আমি কিদৰে আমি এক্সপ্ল'ৰ কৰিম তো সেই বিষয়ে কি হৈছে যে আমাৰ শ্ৰীমদ ভাগৱত গীতাত আমাক দেখুৱাই দিছে ভগৱানৰ 10টা অৱতাৰ হিচাপে আৰু আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱেও এষাৰি খুব ধুনীয়া শ্লোক লিখি থৈ গৈছে যে প্ৰথম অৱতাৰটোৰ বিষয়ে মৎস্য অৱতাৰ যে এইটো বহুতে কি হয় যে যিটো আমাৰ জীৱৰ ক্ৰম বিৱৰ্তন বা মানুহৰ ক্ৰম বিৱৰ্তন বুলি কোৱা হয় যে সেইটোৰ ওপৰত বেছ কৰি লিখিছে বুলি বা তাত উল্লেখ কৰিছে বুলি কয় যে এটা সময়ত কি হৈছে যে পৃথিৱীখন বহুত বেছি উত্তপ্ত আছিলে চ' প্ৰাণীৰ জন্ম প্ৰথমতে পানীত হৈছিলে চ' সেইকাৰণে মৎস্য অৱতাৰ হিচাপে দেখুৱাইছে কিন্তু মোৰ এই ক্ষেত্ৰত অকণমান পাৰ্চেপশ্যনটো বেলেগ তো গুৰুজনাই আমাৰ লিখিছে মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় অজলত যে মোৰ পাৰ্চেপশ্যনটো ঠিক এনেকুৱা ধৰণৰ যে মাছেই এনেকুৱা এটা প্ৰাণী যিয়ে পানীৰ সোঁতৰ বিপৰীতে খুব এফৰ্টলেছলি কি হয় সাঁতুৰি যাব পাৰে চ' আমাৰ গাটো কি হৈছে সৃষ্টিকৰ্তাই যে সেইখিনি গুণ আমাৰ গাটো দিছে যাতে আমি সোঁতৰ বিপৰীতে যে সংসাৰত যিটো সোঁত চলি আছে যে সেই সোঁতৰ বিপৰীতে আমি সাঁতুৰি সেই গোটেইখিনি এবিলিটি আমাৰ ওচৰত দিয়া আছে সৃষ্টিকৰ্তাই সাঁতুৰি কি হয় যে আমি প্ৰলয় জলত মানে গভীৰতাৰ পৰা কি হয় আমি সেই বেদ আমি উদ্ধাৰ কৰি আনিব পাৰোঁ এতিয়া সেই প্ৰলয় জল কোন যে এই আমাৰ ভিতৰলৈ আমি সোমাব পাৰিব লাগিব আমি ইণ্ট্ৰভাৰ্ট হ'বলৈ আমি পাৰিব লাগিব তেতিয়া কি হ'ব ইয়াৰ ভিতৰত যি বেদ সোমাই আছে আচলতে বেদ শব্দৰ যিটো য'ৰ পৰা আচলতে বেদ শব্দটো আহিছে সেইটো হৈ গ'ল যে বেদন শব্দৰ পৰাই বেদ শব্দটো আহিছে যে প্ৰতি মুহূৰ্তত মোৰ শৰীৰত কি বেদন চলি আছে মানে কি সেন্সেশন মই ফিল কৰি আছোঁ কি ফিলিংছ কি অনুভৱ কৰি আছোঁ প্ৰতি মুহূৰ্তত চ' তাৰ পৰাই কি হৈছে এই বেদ শব্দটো আহিছে বেদ অইন একো নহয় যে মোৰ শৰীৰত মই কি অনুভৱ কৰি আছোঁ প্ৰতি মুহূৰ্তত সিয়ে বেদন মিনছ মানে পীড়া বা দুখ নহয় সেই সময়ত প্ৰাচীন কালত বেদন শব্দৰ অৰ্থ আছিলে যে মই কি সেন্সেশন মই কি ফিল কৰি আছোঁ আৰু কালক্ৰমত সি বেদন শব্দটো লুপ্ত হৈ সংবেদনলৈ এই কি হ'ল ৰূপান্তৰিত হ'ল চ' আমি ক্ৰিয়েটিভ হ'বলৈ হ'লে কি হ'ব আমি আমাৰ নিজৰ ভিতৰলৈ যাব লাগিব তাতেই গোটেই বেদ সোমাই আছে সেই সকলোখিনি গুণ আমাৰ ওচৰত সৃষ্টিকৰ্তাই জন্মতে আমাক দিয়ে থৈছে মাত্ৰ আমি কি কৰিব লাগে সেই পথত গৈ পেলাই সেই ক্ৰিয়েটিভ এবিলিটিটো কি হৈছে আমি উলিয়াই আনিব লাগে আমাৰ স্বনামধন্য ৰাষ্ট্ৰপতি তথা বিজ্ঞানী ডক্টৰ APJ প্ৰয়াত আচলতে ডক্টৰ APJ আব্দুল কালাম তেখেতে এটা তেখেতৰ বাণীত লিখিছিলে
যে যি মুহূৰ্তলৈকে শিক্ষাৰ উদ্দেশ্য কেৱল মাত্ৰ চাকৰি কৰা হৈ থাকিব, সেই মুহূৰ্তলৈকে আমি কি হ'ব, চাকৰহে উৎপন্ন কৰিব পাৰিম, কেতিয়াও মালিক উৎপন্ন কৰিব নোৱাৰিম। চ' আমি চাকৰি কৰা মানসিকতা অঁতৰাই কিদৰে ক্ৰিয়েটিভ হৈ এজন ইউনিক পাৰ্চন হিচাপে বা এজন উত্তম সেই ৰেচপেক্টিভ ফিল্ডত আমি নিজকে পৰিগণিত কৰিব পাৰোঁ, তাৰ কাৰণে কি কৰিব লাগিব, আমি চেষ্টা কৰিব লাগিব। চ' এতিয়া কথা হ'ল যে মই চেষ্টা কৰিবলৈ ক'লেই কোনোবাই চেষ্টা কৰিব পাৰিবনে? কোনো কাৰণতে নোৱাৰে। যে তাৰ যিখিনি প্ৰেক্টিকেল ষ্টেপছ আছে, যে কিদৰে আমি ভিতৰলৈ যাব লাগে, কিদৰে আমি এই গোটেইখিনি ক্ৰিয়েটিভ যি এবিলিটি আছে সেইখিনি এক্সপ্ল'ৰ কৰিব লাগে, সেইখিনি যদিহে আমি নাজানো তেতিয়াহ'লে কি হ'ব, আমি সেইখিনিৰ পৰা আমি বঞ্চিত হৈ ৰ'ম। এতিয়া মোক বহুতে সোধে যে আমি তোমাক কিয় ফ'ল' কৰিম, যে তুমি এই গোটেই কথাখিনি ক'লেই তোমাক আমি ফ'ল' কৰিমনে? তেতিয়া মই কওঁ যে মোক ফ'ল' কৰিবৰ কাৰণে মই আপোনালোকক কোৱা নাই, যে মই কৈছোঁ কি যে নিজক ফ'ল' কৰক। মোক ফ'ল' কৰিবৰ কাৰণে মই কোনো দিনাখনেই কোৱা নাই। আৰু ইভেন মোৰ এইটো উদ্দেশ্যও নহয় যে মই ফ'ল'ৱাৰ্ছ ক্ৰিয়েট কৰোঁ, যে মোৰ উদ্দেশ্য হ'ল কি যে এজন লিডাৰ ক্ৰিয়েট কৰোঁ, ৰেচপেক্টিভ ফিল্ডত এজন লিডাৰ। তেতিয়া আমাৰ দেশখন কি হ'ব, উন্নত দেশৰ শাৰীত থিয় হ'বলৈ সক্ষম হ'ব। চ' মোৰ এই নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ যি অভিভাৱক আছে, সকলোকে আচলতে এইটো মোৰ অনুৰোধ, যাতে তেওঁলোকক শ্ৰেষ্ঠ হ'বলৈ উৎসাহিত নকৰি উত্তম হ'বলৈ কাৰণে উৎসাহিত কৰক। আৰু যদিহে মই এই ক্ষেত্ৰত কিবা সহায় কৰিব পাৰোঁ তেনেহ'লে কি হ'ব, ডেছক্ৰিপশ্যনত মোৰ ইমেইল ID আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, মোৰ চেল নাম্বাৰ আছে, মোক আপোনালোকে পাৰ্চনেলিও কণ্টেক্ট কৰিব পাৰে যে কিদৰে আমি এইটো পথত আগবাঢ়িম বা কিদৰে মই আপোনালোকক সহায় কৰিব পাৰিম। মই প্ৰতি মুহূৰ্ততে মই সাজু আছোঁ সহায় কৰিবৰ বাবে, মাত্ৰ আপোনালোক আগুৱাই আহিব লাগিব, তেতিয়াহে মই কি হ'ব, সহায় কৰিব পাৰিম। আদাৰৱাইজ সহায় কৰিবলৈ অলপ অসুবিধা হ'ব। চ' মানস, তোমাকো কওঁ যে আমি এই দেশখন আগুৱাই লৈ যাবলৈ হ'লে বা এই দেশখন উন্নত দেশৰ শাৰীত থিয় কৰাবলৈ হ'লে কি হ'ব, আমি ক্ৰিয়েটিভ হ'বই লাগিব। মিনছ আমি উত্তম হ'বই লাগিব, আমি শ্ৰেষ্ঠ হ'লে নহ'ব। চ' আশা কৰোঁ যে তুমি যিটো প্ৰশ্ন মোক সুধিছিলা যে মই বহুত দূৰলৈকে দিবলৈ সক্ষম হৈছোঁ বুলি মইহে ভাবিছোঁ দেই, তুমি কিমান দূৰ ভাবিছা মই নাজানো। চ' এই ক্ষেত্ৰত মোৰ ক'বলগীয়া ঠিক ইমানেই।